আজিৰ গুমা আকাশ, ঠাণ্ডা বতাহ, দেউকা মিলি ফাগুনৰ বাটেৰে নামি আহিল এজাক আশাৰ বৰষুণ। এই যে আকাশখন আন্ধাৰ হৈ আহে, বিজুলী মাৰে, তাৰ পিছত নামি আহে এজাক বৰষুণ। উফ, কি যে প্ৰশান্তি। এনেদৰে আৰম্ভ হয় এটি প্ৰেমৰ কবিতাৰ। এই বৰষুণতেই যেন সপোনৰ নষ্টালজিয়া। ফাগুন শেষ হওঁ হওঁ, ফাগুনৰ ধূলিময় পৰিৱেশত এসাগৰ গোপন পেঠা। লঠঙা গছৰ মাজে মাজে অৱশেষত ফাগুনে লৈ আহিল টোপাল টোপাল বৰষুণ। মানুহৰ সমস্ত উদাসীনতা আৰু বিষাদ বেদনা যেন দূৰ হোৱাৰ অনুভৱে বিৰাজ কৰিছে আজি। মহানগৰীত আজি দেখিবলৈ পোৱা গ'ল এক প্ৰশান্তিৰ দৃশ্য। বৰষুণে ধুৱাই নিলে মহানগৰীৰ ধূলিয়ৰী বাট। মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সেমেকা বতৰ, আকাশত কলীয়া ডাৱৰ। ধূলিয়ৰী বাটতো ৰঙীন সপোন লৈ অনুভৱী মনত ভাৱনাৰ জোৱাৰ। বিৰিষৰ আচল খহা ফাগুনতে হয় নতুন সৃষ্টি। কুঁহিপাত আকৌ ওলাব, সন্মুখত বহাগ। এই বৰষুণে কৃষকৰ মনত আনিব আনন্দৰ জোৱাৰ। কৃষকে সপোন ৰচিব, মেঘৰ নাচনে যেন আজি তাকেই কৈ গ'ল। পৃথিৱী কপালে সেউজহাৰ আজি বাতৰি পায়।